নুমলীগড়ৰ ফলঙনি গাঁও পঞ্চায়তত আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ। নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে শহুৰ বনাম জোঁৱাই। চাইকেল চলাই ঘৰে ঘৰে ভোট ভিক্ষা ভুৱন শইকীয়াৰ। বিপৰীতে হাতত পাণ তামোলৰ বটলৈ প্ৰচাৰ অভিযানত নামিছে জোঁৱাই গিৰীশ দত্ত। ৪ নম্বৰ ৱাৰ্ডৰ সদস্য হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দুয়োজনে। মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আপোনাৰ ফলঙনি পঞ্চায়তৰ পৰা আপোনাৰ ৪ নং ৱাৰ্ডৰ পৰা মই প্ৰতিনিধিত্ব কৰিছোঁ। বিভিন্ন আপোনাৰ ইয়াত আছে আমাৰ বহুত পিছপৰা অঞ্চল আৰু ইয়াত আপোনাৰ ৰাস্তা ঘাটৰ পৰা আদি কৰি বিভিন্ন মানে কাম কাজ আৰু বহুত বাকী আছে আৰু সেইসমূহ যিবিলাক আপোনাৰ আমাৰ যিবিলাক দুখীয়া দৰিদ্ৰ আছে সীমাৰেখাৰ তলত বাস কৰা লোকসকল আছে তেওঁলোকক আমি যিমান পাৰোঁ খাদ্যানুসাৰে আমি সহায় কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। তালৈকে আমি এইবাৰ 2025ত আমি অহা 2 মে আমাৰ পঞ্চায়ত নিৰ্বাচন সমাগত আৰু সকলোৱে সেইদিনাখন গৈ ভোটটো দিব বুলি আশা প্ৰকাশ কৰিছোঁ। মোৰ বৰ্তমান ৱাৰ্ড মেম্বাৰ হিচাপে নিৰ্বাচিত হৈছোঁ, ৰাইজে মনোনীত কৰিছে। মোৰ ছবি হ'ল কাপপ্লেট। কোন পঞ্চায়তৰ অন্তৰ্গত? মোৰ ফলঙনি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য হিচাপে ৰাইজে মনোনীত কৰিছে। মানে এইবাৰ যুঁজখন মানে জোঁৱাই আৰু আপোনাৰ শহুৰৰ মাজত ৪ নং ৱাৰ্ডত হৈছে। কি হৈছে? মানে যুঁজখন হৈছে কাৰ শহুৰ জোঁৱাই হয়। এনে মানে